Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব অসমৰ জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মা আছে এটা অতিকৈ দুখৰ খবৰ হয় আপোনালোকে ঠিকই শুনিছে জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মা অনুৰাগীসকলৰ বাবে আছে এটা দুখৰ খবৰ কিয়নো এই জনপ্ৰিয় অভিনেতাজনৰ অভিনয় আৰু আপোনালোকে কেতিয়াও দেখা নাপাব জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মাই সোশ্যাল মিডিয়াত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু পোষ্টটোত শ্বেয়াৰ কৰি লিখিছে যে বহুত ভাবিলো হেকত ডিসিশন ললো 21 বছৰ অভিনয় যাত্ৰা ইয়াতে সামৰণি মাৰিলো আৰু লগতে গুৱাহাটীৰ পৰাও বিদায় ললো জনপ্ৰিয় অভিনেতাজনৰ এই পোষ্টটো তেওঁ অনুৰাগীসকলে পোৱাৰ লগে লগে অনুৰাগীসকল দুখত ভাগি পৰিছে আৰু এই পোষ্টটোত কমেন্ট বক্সত গৈ অনুৰাগীসকলে তেওঁক প্ৰশ্ন কৰা দেখা পোৱা গৈছে হঠাৎ তেওঁ ইমান ডাঙৰ সিদ্ধান্ত কিয় ললে এই কথা নিশ্চয় আপোনালোকে জানিব মন যায় জনপ্ৰিয় অভিনেতাজনক আপোনালোকে পুনৰ অভিনয় জগতত ঘূৰি অহাটো বিচাৰেনে মোক এটা কমেন্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই আজিলৈ বাই বাই তোমার বাবে